নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে পোনপ্ৰথমে ঘড়ীটো চাওক। 1 বাজিবলৈ মাত্ৰ 10 মিনিট বাকী আছে। মানে মাজনিশা আমি বাপেক পুতেক দুয়ো ক'ত আছোঁ জানেনে? আছোঁ আমি নতুন দিল্লী ৰেলৱে ষ্টেচনত। গুৱাহাটীৰ পৰা আহি আচলতে আমি মাজনিশা পাইছোঁহি নতুন দিল্লী ৰেলৱে ষ্টেচন। আৰু এই ৰেলৱে ষ্টেচনতে আমাৰ লগত আছে চক আৰু 50জনমান মানুহ। আমি সকলোৱে আচলতে অপেক্ষা কৰি আছোঁ নতুন দিল্লী ৰেলৱে ষ্টেচনত এখন বাছলৈ। আৰু সেই বাছখনত আমি যাত্ৰা কৰিম ৰাজস্থানৰ জয়পুৰ অভিমুখে, অৰ্থাৎ পিংক চিটি জয়পুৰলৈ। আৰু জয়পুৰত যিমানবিলাক ফুৰিবলগীয়া ঠাই আছে আমি কাইলৈ ঘূৰিম। হয়তো আমি ৰাতিপুৱা পাই যাম, অলপমান আমি আচলতে জিৰণি ল'ম, তাৰপিছতে আমি জয়পুৰ ঘূৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া বাছখন আহিলে আমি সকলোবোৰ দেখিছে, সকলো ৰৈ আছে, সকলোৱে যাত্ৰা কৰিম জয়পুৰৰ অভিমুখে। গুড মৰ্নিং। আৰু এইদৰে বাছতে কেতিয়ানো ৰাতিপুৱালৈ আমি গমেই নাপালোঁ। আৰু আমি সোমাই গ'লোঁ এতিয়া পুৱাই জয়পুৰ। আৰু আমি এতিয়া য'ত থাকিম আচলতে আমি থাকিবলগীয়া সেই হোটেলখন পামগৈ খন্তেক পাছতে। আৰু আমাৰ লগত বাছত কিমান মানুহ আছে চাওক এবাৰ। আৰু ৰাজস্থানৰ জয়পুৰত ঠাণ্ডা কিমান আপোনালোকক নকলেও আপোনালোকে বাহিৰৰ ফালে কুঁৱলীবিলাক দেখিলে অনুমান কৰিব পাৰিব আচলতে ইয়াত ঠাণ্ডা কিমান। তো সময় হৈছে এতিয়া 12টা আৰু 1টামান বজাত আমি আচলতে ওলাই যাম জয়পুৰত ফুৰিম। আৰু জয়পুৰ এখন হোটেলত আছোঁ আজি। হোটেলখনৰ নাম হৈছে মংগল প্লেচ। আপোনালোকক ফোনটো দেখাই দিছোঁ। আচলতে 9:30মান বজাত পাই গ'লোঁ, যিহেতু বহুত লেটকৈ পাইছোঁ, সেইকাৰণে অলপ দেৰি জিৰাই ল'লোঁ। আৰু জিৰাই মেলি মানে কি খানা অলপ খাম আৰু তাৰপিছতে ওলাই আমি গুচি যাম জয়পুৰত যিমানবিলাক ফুৰিবলগীয়া জেগা আচলতে আছে তাতে ফুৰিম। আৰু এইখনেই হৈছে আমি থকা হোটেলখনৰ সন্মুখৰ ভাগ। হোটেলখনৰ নাম হৈছে জয় মংগল প্লেচ। আৰু আমি অহা বাছখন এইখন। আৰু ইয়াতে আমি আছোঁ জয়পুৰৰ এইডোখৰ জয়পুৰ ISBTৰ ওচৰত আচলতে গোলচক্ৰ নে কিবা কয় নামটো। আৰু এইখনেই হৈছে আমি থকা হোটেলখন। আৰু এইটো হৈছে আমাৰ 326। আৰু প্ৰায় 1মান বজাত আমি হোটেলৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ জয়পুৰ পিংক চিটিৰ কিছু ঠাই উপভোগ কৰিবলৈ। যিহেতু এবেলা আমাৰ হাতত আছে, আমি হয়তো কিবা এটা উপভোগ কৰিব পাৰিম, সেইবাবে ওলাই আহিলোঁ। আৰু আহি আমি পোনপ্ৰথমে সোমালোহি শ্ৰী সঞ্জয় শৰ্মা মিউজিয়াম। সঞ্জয় শৰ্মাৰ মিউজিয়াম নামৰ এটা মিউজিয়ামত। আৰু ইয়াৰ টিকটৰ মূল্য হৈছে 100 টকা এজনত। সৰু সুৰা টিকট নালাগে, আৰু 100 টকা দি আমি ইয়াতে সোমাব লাগিব। আৰু এয়া হৈছে মিউজিয়ামৰ সন্মুখ ভাগ, দেখিছে খুব সুন্দৰকৈ সজাই ৰাখিছে। কিন্তু এটা বেড নিউজ, যে বেয়া খবৰ, আপোনালোকক আমি দেখাব নোৱাৰিম। এই মিউজিয়ামৰ ভিতৰত মোবাইল আচলতে এলাউ নকৰে। আৰু জয়পুৰত এই মিউজিয়াম ভাগ এভাগ চাবলগীয়া মিউজিয়াম, কাৰণ সঞ্জয় শৰ্মা হৈছে এটা সৰু ল'ৰাৰ নাম। খুব সৰুতে তেখেত ঢুকাইছিল, আৰু তেখেতৰ নামতে দেউতাকে এই মিউজিয়াম ভাগ নিৰ্মাণ কৰিছিল, চৰকাৰী 1 টকা সাহাৰ্য নোলোৱাকৈ। ইমান ডাঙৰ এটা মিউজিয়াম সাজি উলিয়াইছিল দেউতাকে। আৰু আজিও আছে এই মিউজিয়ামটো। আপোনালোকে আহিলে ইয়াতে সোমাব, বহুত চাবলগীয়া বস্তু আছে, কিন্তু মোবাইল এলাউ নকৰে। আৰু এয়া হৈছে জয়পুৰৰ ৰাস্তাত প্ৰায় দেখিবলৈ পোৱা উট। আৰু এই মিউজিয়াম ভাগৰ সন্মুখতে আছে জলমহল। আৰু আমি এতিয়া যাম জলমহলৰ কাষলৈ। আৰু এইভাগে হৈছে জয়পুৰৰ বিখ্যাত জলমহল। আৰু ইয়াতে পিন্ধিব পাৰি তেওঁলোকৰ জনজাতীয় যি সাজপাৰ পিন্ধিব পাৰি। আৰু ইয়াতে পিন্ধিলে কিতনে रुपये लेते हो? हाँ 50 रुपीज़। 50 টকা দি আপোনালোকে তেওঁলোকৰ জনজাতীয় সাজপাৰ পিন্ধিব পাৰে। আৰু পিন্ধি ফটো লয়। अगर फोटो खींचे तो फोटो का एक्स्ट्रा होता है। তো হৈ গ'ল পিন্ধা জনজাতীয় তেওঁলোকৰ যি ৰাজস্থানী সাজপাৰ ইয়াতে পিন্ধিলে লয় মাত্ৰ 50 টকা। ফটো মৰা এক্সট্ৰা, যদি ফটো মাৰিম বুলি ভাবে আপোনালোকে। দেখিছে জলমহলৰ ওচৰত। যা খুলি লগে। আৰু এইভাগে হৈছে জয়পুৰৰ বিখ্যাত জলমহল ভাগ। আৰু ইয়াত চাব পাৰিব আপোনালোকে, কিন্তু যাব নোৱাৰে। আৰু ইয়াত আহিলে জলমহলৰ কাষলৈ আহিলে অলপ সাৱধান হ'ব আপোনালোকে, কাৰণ বিভিন্ন ধৰণৰ মানুহ ইয়াতে থাকে, সেইবাবে সাৱধান হ'ব। আৰু এই জলমহললৈ আহিলে আপোনালোকে কিন্তু জলমহলৰ ফ্ৰণ্টত থকা সেই মিউজিয়াম ভাগত সোমাবলৈ নাপাহৰিব। আৰু জলমহলৰ কাষতে এনেদৰে আপোনালোকে সৰু সৰু বজাৰ দেখিব। ইয়াতে সৰু সৰু কিবা আপোনালোকৰ প্ৰয়োজনীয় বস্তু ল'ব পাৰিব, হেণ্ড বেগৰ পৰা
ধৰি কাপোৰ ফুলিচ খাৰু সকলোবোৰ আচলতে ইয়াতে পায় সৰু সৰু এপদ দুপদ বস্তু আমাৰ লগত অহা সকলোৱে ইয়াতে লৈছে কিন্তু ইয়াতে আপুনি বস্তু লওঁতে অলপ সাৱধান হ'ব বাৰ্গেনিং কৰিলে আপুনি ঠগ খোৱাৰ পৰা বাচিব নহ'লে আপুনি ইয়াত ঠগ খাব পাৰে আৰু আপোনালোকক আগতেও কৈছোঁ ইয়াত বিভিন্ন ধৰণৰ মানুহ ঘূৰি ফুৰে সেইবাবে অলপ সাৱধান হ'ব আমি ইয়াতে থাকোঁতে দুজন মানুহৰ মোবাইল ইয়াতে চুৰ হৈছে তো সেইবাবে কৈছোঁ অকণমান সাৱধান হ'ব আৰু ইয়াতে এটা কথা হ'ল কি ময়ো অৱশেষত ফচিবলগীয়া হ'ল এই গাড়ীবিলাকৰ জালত এই গাড়ীবিলাক দেখি আচলতে সৰু ল'ৰাবিলাক উঠিবলৈ বিচাৰে আৰু ইয়াত উঠিলেই তেওঁলোকে লৈ লয় 100 টকা আৰু আমাৰ বেটাই বহুত আমনি কৰিলে আচলতে উঠাবলৈ মন নাছিলে কিন্তু উঠালোঁ আৰু ইয়াত উঠালে মানে কি তেওঁলোকৰ একো নাযায় এনেই অলপমান ঘূৰাই থৈ দিয়ে আৰু তেওঁলোকে ইয়াতে 100 টকা লয় তো সৰু ল'ৰা ছোৱালী আনিলে এইবিলাকৰ পৰা অকণমান সাৱধান হ'ব আচলতে সৰু ল'ৰা ছোৱালী যেতিয়া লগত লৈ ফুৰে তেতিয়া তেওঁলোকেও এই গাড়ীবিলাক বেছিকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ ওচৰলৈ লৈ যায় আৰু এতিয়া আমাৰ বেটা ওচৰলৈ আনি থকা দেখি ইও উঠিবলৈ বিচাৰিছে বেটাই তো অলপ উঠাই দিলোঁ আৰু 100 টকা এটা কিন্তু দিবলগীয়া হ'ল বেছিকণ আচলতে নচলায় তেওঁলোকে জলমহলৰ কাষতে যিহেতু ভিৰ হয় বেছি চলাবলৈ জেগাই নাই তাতে তেওঁলোকে অকণমান ঘূৰাই পেলাই 100 টকা লৈ লয় চাওক কিমানকণ ঘূৰিছে আৰু মাৰিছো আহি গ'ল আৰু 100 টকা এটা গ'ল মানে तो सलीम भाई उधर ये लो हो गया उधर दबाओ হৈ গ'ল বেটা আৰু হৈ গ'ল ইয়াতে ল'ব আপোনাৰ পৰা 100 টকা আৰু উঠা হ'ল कोई बात হৈ যাব বেটা হৈ গ'ল আৰু ইয়াতে ল'ব 100 টকা আৰু ৰাজস্থানৰ জয়পুৰ ৰাস্তাত আপোনালোকে এই জলমহলৰ ওচৰতো দেখিবা এনেদৰে উট চাফাৰী আৰু ঘোঁৰা চাফাৰী কৰাৰ দৃশ্য আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰিব ইয়াতে উটত উঠিব পাৰিব ঘোঁৰাটো চাফাৰী কৰিব পাৰিব তো প্ৰিয় দৰ্শক যিহেতু গধূলি হৈ আহিল আমি তাৰ পৰাই গুচি আহিলোঁ আমাৰ ৰুমলৈ আৰু অহাকালিলৈ আপোনালোকক দেখাইছোঁ জয়পুৰ পিংক চিটিৰ বিভিন্ন চাবলগীয়া সুন্দৰ সুন্দৰ ঠাই আৰু যদি ভৱিষ্যতে আপোনালোকে দিল্লী ৰাজস্থান অহাৰ প্লেনিং কৰিছে তেতিয়াহ'লে ভিডিঅ'বিলাক চাব আৰু তেতিয়া অহাত আপোনালোকৰ সুবিধা হ'ব আৰু আমাক অকণমান আগুৱাই যোৱাত যেন সহায় কৰিব তো নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই বাই বাই